জেনজিৰ কটাঘাত চেঙাতেল আকৌ বিপদ বঢ়ালে মোদীয়ে। কোন এইবোৰ দিমাগী নক্সাল? নাচুৰবান্দা জেনজি চৰকাৰ ভাঙিবই। প্ৰিয় দৰ্শক, অৱশেষত সেইটোৱেই হ'ল যিটো অনুমান কৰা হৈছিল। নৰেন্দ্ৰ মোদী ভাগৰি পৰিছে আৰু তেওঁ বুজি পোৱা নাই যে দেশখন নৰকত পৰিণত কৰাৰ উত্তৰ কি দিব। সেইবাবে তেওঁ আৰবান নক্সালক নাকচ কৰি এটা নতুন ঝুমলা সৃষ্টি কৰিছে, দিমাগী নক্সাল। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগত। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। গতিকে মোদীজী, আপুনিয়েই কওক, কোন এই দিমাগী নক্সাল? এই ছোৱালীবোৰেই নেকি যিসকলে মধ্যপ্ৰদেশৰ উজ্জয়নত নিজৰ পঢ়া শুনাৰ অধিকাৰ কাঢ়ি লোৱাৰ বিৰোধিতা কৰিছে? মোদীজীয়ে ক'ব লাগিব কোন এই দিমাগী নক্সাল। এই ছোৱালীবোৰে যিসকলে ডিএমক সুধিছে যে আপোনাৰ সন্তানসকলে এনে পৰিৱেশত পঢ়া শুনা কৰিব পাৰিবনে, আৰু নহলে আমাৰ লিখা পঢ়াৰ অধিকাৰ কিয় কাঢ়ি ল'বলৈ গৈছে। মোদীজীয়ে ক'ব কোন হয় এইবোৰ দিমাগী নক্সাল। এই ছোৱালীবোৰে যিসকলে আধা সিজা খাদ্য খাই 4টা আখৰ পঢ়াৰ সপোন দেখে আৰু আপোনাৰ চৰকাৰে তেওঁলোকৰ পৰা এই অধিকাৰকণো কাঢ়ি ল'ব বিচাৰে। নৰেন্দ্ৰ মোদী যেতিয়াই ফাণ্ডত পৰে তেতিয়াই হাৱাবাজি কৰিবলৈ আৰম্ভ কৰে। কিয় মানি লোৱা নহব যে এই দেশৰ সকলো শিশু ল'ৰা ছোৱালী, যাৰ ভিতৰত জেন জি আৰু জেন আলফাও অন্তৰ্ভুক্ত, যিসকল প্ৰধানমন্ত্ৰীৰ দলৰ শিক্ষা বিৰোধী কুকৰ্মত অতিষ্ঠ হৈ পৰিছে, তেওঁলোকৰ পিতৃ মাতৃক, তেওঁলোকৰ শিক্ষকসকলক, তেওঁলোকৰ বন্ধুসকলক দিমাগী নক্সাল বুলি কৈছে। সমগ্ৰ উত্তৰ ভাৰতৰ শিশু আৰু ছাত্ৰ ছাত্ৰীবোৰ ৰাজপথত নামি পৰিছে। কিহৰ বাবে? স্কুলৰ বাবে, শ্ৰেণীকোঠাৰ বাবে, শিক্ষাৰ বাবে। তেওঁলোকে কৈছে যে দুৰ্নীতিৰ পূজাৰীসকল মিড ডে মিলো খাই পেলাওক, কিন্তু আমাৰ শিক্ষাৰ অধিকাৰকণ কাঢ়ি নল'ব। পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে প্ৰতিটো কথাত বিজেপিৰ চাটুকাৰিতা কৰা ৰামদেৱেও পৰিস্থিতিৰ গুৰুত্ব বুজি দাড়ি খজুৱাবলৈ আৰম্ভ কৰিছে। टीचर नहीं है, हमारे यहाँ लाइट नहीं, हमारे यहाँ पानी नहीं, हमारे यहाँ शौचालय नहीं है, हमारे यहाँ टीचर हैं तो किताबें नहीं है, किताबें हैं तो टीचर नहीं है, और टीचर हैं तो पढ़ाई में नकल हो जाती है, कहीं पेपर लीक हो जाता है। पहले से ही तय करके और पैसे लेके 25-50 लाख 1-1 करोड़ रुपए की रिश्वत लेकर के फिर भर्ती करते हैं। अब ऐसे ही आंदोलन करना पड़ा तो देश कैसे चलेगा? इसलिए भाई सुधर जाओ, नहीं तो देश में आंदोलन और ज्यादा भी हो सकते हैं। ৰামদেৱ বতৰ বিজ্ঞানী, তেওঁ বুজি পাইছে যে দেশৰ মেজাজ সলনি হৈ আছে আৰু নৰেন্দ্ৰ মোদী এজন অকামিলা প্ৰধানমন্ত্ৰী বুলি প্ৰমাণিত হৈছে। তেওঁৰ 56 ইঞ্চিৰ বুকুৰ সকলো যাদু শিশুবোৰে ভাঙি চুৰমাৰ কৰি দিছে, আৰু টিভি চেনেলত বহি থকা তেওঁৰ পোহনীয়া গোলাম আৰু কেতবোৰ পোহনীয়া সাংবাদিকে চিঞৰি চিঞৰি টেটু ফালি দিছে যদিও পৰিস্থিতি ঠিক কৰিব পৰা নাই। আৰু নৰেন্দ্ৰ মোদীৰ চাল চলন, মুখতো ইয়াৰ অস্থিৰতা লালকিল্লাতো দেখা পোৱা গৈছিল। সঁচা কথাটো হ'ল যে নৰেন্দ্ৰ মোদীৰ বুকু 56 ইঞ্চিৰ হওক বা নহওক, কিন্তু জিভাখন নিশ্চয় 56 ইঞ্চি। য'তে ত'তে যিকোনো কথা বকিবলৈ আৰম্ভ কৰে। নহলে মানসিকভাৱে অসুস্থ ব্যক্তিহে এনেধৰণৰ কথা ক'ব পাৰে, যিজনে নিজৰ হতাশাত নক্সালৰ পৰা আৰম্ভ কৰিছিল, তাৰ পাছত আৰবান নক্সাললৈ আহিল, আৰু এতিয়া দিমাগী নক্সালৰ নামত নিজৰেই নাক কাটি হতিনীৰ যাত্ৰা ভংগ কৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছিল যে প্ৰথমে জাতি জনগণনাৰ দাবীক আৰবান নক্সাল চিন্তা বুলি কৈ নাকচ কৰি দিয়া হৈছে, কিন্তু যেতিয়া জনতাৰ ৰুদ্ৰমূৰ্তি দেখিলে ভয়ত সন্ত্ৰস্ত হৈ তেতিয়া এবছৰৰ আগতে জাতিভিত্তিক জনগণনাৰ ঘোষণা কৰি দিয়া হয়। প্ৰথমে বিৰোধীৰ দাবীক অপমানজনক নাম দিয়া হৈছিল, তাৰ পাছত সেই একেবোৰ দাবীয়েই মানি লোৱা হ'ল। 12 বছৰৰ পৰা নৰেন্দ্ৰ মোদীৰ এই একেখন নাটকেই চলি আহিছে। কংগ্ৰেছে কৈছিল 3 বছৰ আগতে মোদীয়ে ৰাজনৈতিক বিৰোধীসকলক আৰবান নক্সাল বুলি কৈছিল। সেই সময়ত যেতিয়া সংসদত সোধা হৈছিল যে আৰবান নক্সালৰ সংজ্ঞা কি, তেতিয়া গৃহমন্ত্ৰীয়ে কৈছিল যে আৰবান নক্সাল নামৰ কোনো বস্তুৱেই নাই। এতিয়া প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা ৰাজনৈতিক বিৰোধীসকলৰ বাবে দিমাগী নক্সাল শব্দটো ব্যৱহাৰ কৰিছে। এটা প্ৰবাদ আছে, খালী মগজু শয়তানৰ ঘৰ।
যদিও এই প্ৰবাদৰ সৈতে প্ৰধানমন্ত্ৰীৰ কোনো সম্পৰ্ক নাই, তথাপিও দিমাগী নক্সালৰ নামত নৰেন্দ্ৰ মোদীৰ সমগ্ৰ সম্প্ৰদায়ক শিক্ষা দিয়াৰ ঘোষণাই চিন্তিত কৰি তুলিছে। তেওঁ ক'ব নোৱাৰে যে দিমাগী নক্সাল কোন, কিন্তু যদি সঁচাকৈ এনেকুৱা কিবা আছে কল্পনা কৰক, তেন্তে আমিও কওঁ ইয়াৰ অৰ্থ কি। আপুনি শুনিব বিচাৰিবনে নৰেন্দ্ৰ মোদীজী? দিমাগী নক্সাল তেওঁলোক যিসকলে দেশখনক হিন্দু আৰু মুছলমান, মন্দিৰ আৰু মছজিদৰ কাজিয়াত আবদ্ধ কৰি ৰাখিব বিচাৰে। দিমাগী নক্সাল তেওঁলোক যিসকলে প্ৰশ্ন কাকত ফাদিল কৰাই আৰু দায়িত্ব লোৱাৰ পৰা পলাই থাকে। দিমাগী নক্সাল তেওঁলোক যিসকলে 20-20টাকৈ শিশুৱে প্ৰাণ দিয়াৰ পাছতো আনন্দ কৰে। দিমাগী নক্সাল তেওঁলোক যিসকলে নিৰ্দোষ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত লাঠিত গজাল লগাই সেই লাঠিৰে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰহাৰ কৰোৱায়। দিমাগী নক্সাল তেওঁলোক যিসকলে নিৰস্ত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত পেলেট গান ব্যৱহাৰ কৰোৱায়। দিমাগী নক্সাল তেওঁলোক যিসকলে খোজকাঢ়ি যোৱা ছোৱালীক পিছফালৰ পৰা লাঠি সুমুৱাই দিয়ে। দিমাগী নক্সাল তেওঁলোক যিসকলে জনতাৰ তেজ দিন ৰাতিয়ে হুহি হুহি খায়, ৰাজপ্ৰসাদত আনন্দ কৰে, দীঘলীয়া দীঘলীয়া গাড়ীৰ কনভয়ত যায় আৰু জনতাক হিচাপ দিয়াৰ পৰা পলাই থাকে। দিমাগী নক্সাল তেওঁলোক যিসকলে এই দেশৰ লাখ লাখ ভক্তৰ কোটি কোটি টকাৰ দান চুৰি কৰে, প্ৰসাদৰ টকা খাই পেলায়, নিজকে ৰাম ভক্ত বুলি কয় আৰু জনতাৰ ওচৰত ক্ষমা খোজাৰ সময়ত পলাই যায়। আৰু কওক চৰকাৰ, কোন হয় দিমাগী নক্সাল? দিমাগী নক্সাল তেওঁলোক যিসকলে কাৰোবাৰ খোৱা থালিত লাঠ মাৰে, কাৰোবাক মন্দিৰত প্ৰৱেশ কৰাৰ বাবে মাৰি পেলায়, গৰু পালন কৰাৰ বাবে মুছলমানক মাৰি পেলায়। আৰু শুনিবনে মোদীজী, কোন হয় দিমাগী নক্সাল? সেইজনেই দিমাগী নক্সাল যিজনে কুঁৱাৰ পানী খোৱাৰ বাবে শিশুক জাত পাত চাই মাৰি পেলায়। সেইজনেই দিমাগী নক্সাল যিজনে দাড়ি ৰখাৰ বাবে, টুপি পিন্ধাৰ বাবে কাৰোবাক জাত পাত চাই মাৰি পেলায়। সেইজনেই দিমাগী নক্সাল যিজনে টিভি চেনেলত বহি কাৰোবাৰ মাকক কথা শুনায়। সেইজনেই দিমাগী নক্সাল যিজনে কাৰোবাৰ মাকক জাৰ্চি গাই বুলি কয়। সেইজনেই দিমাগী নক্সাল যিজনে কোনো মহিলাক 50 কোটিৰ গাৰ্লফ্ৰেণ্ড বুলি কয়। সেইজনেই দিমাগী নক্সাল যিজনে এই দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা এজন প্ৰধানমন্ত্ৰীৰ পুত্ৰক হাইব্ৰিড পোৱালি বুলি কয়। আৰু কিবা শুনিব বিচাৰিবনে, কোন হয় দিমাগী নক্সাল? নে ইমানতে কাম চলিব হুজুৰ? অখিলেশ যাদৱে কৈছিল যে নৰেন্দ্ৰ মোদীয়ে অন্তত লালকিল্লাৰ পৰা দেশৰ জনতাৰ সৈতে মিছা কথা ক'ব নালাগিছিল। लाल किले से झूठ बोलने का स्थान नहीं है। वो हमें स्वतंत्रता दिवस के समय पर अपना पुराना जो हमारा काम रहा है उसका पूरा आंकड़ा देना और भविष्य में क्या कर। প্ৰিয় দৰ্শক, কাহিনীটো হ'ল যে নৰেন্দ্ৰ মোদীয়ে যি আত্মবিশ্বাসেৰে জনতাক প্ৰতাৰণা কৰি আহিছিল, সেই খেল এতিয়া আৰু চলি থকা নাই। টিভি চেনেলসমূহৰ দালালি মুকলি হৈ পৰিছে আৰু তেওঁৰ আগত হয় হুজুৰ কৰা পোহনীয়া সম্পাদকসকলৰ পেণ্ট জনতাই খুলি গৌদলীয়া চৌহদত ওলমাই দিছে। যিটো লজ্জাজনক সেইটো হ'ল নিজৰ হতাশা, ক্ষোভ আৰু কুণ্ঠাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যিবোৰ শব্দ বাছি লৈছে, সেইবোৰ সেই শিশুসকলৰ বুকুত, ছাত্ৰ ছাত্ৰীসকলৰ বুকুত বজ্ৰাঘাত। যিসকলে 12 বছৰত মোদী চৰকাৰে দেশখনক কৰা ধ্বংসৰ হিচাপ বিচাৰিছে আৰু ইয়াৰ ৰূপ সলনি কৰিব বিচাৰে। প্ৰিয় দৰ্শক, কমেণ্ট বক্সত নিজৰ মতামত নিৰ্ভয়ে লিখিব। অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰ এই প্লেটফৰ্ম য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰোঁ। আমি কাৰোৰে ইচাৰাত চলা গোলাম নহয়। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।